হেঁপাহ সীমাহীন আশা এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ জীৱন গাথা বহুজনৰ বাবে অনুপ্ৰেৰণাৰ অন্য নাম হাজাৰ প্ৰত্যাহ্বানকো নেওচি বুকুত আলফুলেৰে ৰাখিছে অফুৰন্ত সপোন নিজৰ প্ৰতিভাৰে বহুজনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে যুৱতীগৰাকী যাৰ দুভৰিৰ যাদুত প্ৰাণ পাইছে বহু চিত্ৰ নাম প্ৰিন্সি গগৈ প্ৰিন্সিৰ সেউজীয়া জীৱনৰ প্ৰতি অনুপ্ৰাণিত হৈ নৱপ্ৰজন্মৰ এগৰাকী লেখিকা পম্পী হাজঙে লিখি উলিয়াইছে এখনি গ্ৰন্থ সংগ্ৰামী যুৱতী প্ৰিন্সি গগৈ প্ৰিন্সি সক্ষম হয় কোনো ফালৰ পৰা অক্ষম নহয় তাই কেতিয়াও মই তাইক সক্ষম হিচাপে মানি লৈছো আৰু সেই কাৰণে তাইৰ সক্ষম জীৱনৰ দক্ষতাহে মই লিখি প্ৰকাশ কৰিছো আপোনালোকৰ আগত প্ৰিন্সি সংগ্ৰামী যুৱতী প্ৰিন্সি গগৈ অকল প্ৰিন্সিৰ কাৰণে নহয় এইটো প্ৰত্যেকগৰাকী প্ৰতিবন্ধীৰ কাৰণে হয় আচলতে আমি ব্যক্তি পোৱা নোপোৱাৰ হাবিয়াস আমাৰ সকলোৰে আছে আমি যদিও শাৰীৰিকভাৱে সক্ষম তথাপিও কিন্তু আমি অক্ষম এই কাৰণে অক্ষম কাৰণ আমি নোপোৱাৰ বেদনাও বহুত আছে আমাৰ জীৱনত গতিকে এইখন কিতাপ অকল তাইৰ কাৰণে নহয় প্ৰত্যেকগৰাকী শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ কাৰণে লিখা হৈছে গতিকে আপোনালোকে এইখন কিতাপ পঢ়িলে গোটেইখিনি তাইৰ জীৱন সংগ্ৰামৰ কথা আচলতে পঢ়িবলৈ পাব গ্ৰন্থখনত আছে প্ৰিন্সিৰ জীৱন সংগ্ৰামৰ বহু অজানা কাহিনী আৰু তেওঁলোকৰ মোৰ নিজৰ কথাখিনি সৈতে সকলো ৰাইজক জনাব পাৰিছোঁ যে মই কিমান এখন যুদ্ধ পাৰ হৈ কিমান যুদ্ধ কৰি মই আহি এনেকুৱা এখন পৰ্যায় পাইছোঁ সেই যুদ্ধখনৰ কাৰণেহে মই লিখা হৈছে ঘটনাখিনি মোৰ নিজৰ জীয়া কাহিনী লৈ মই কিতাপখনত লিখা হৈছে পঢ়িলে সকলো যদি ৰাইজে ভাল পায় মই সেইটোৱে ধন্যবাদ জ্ঞাপন 2019 বৰ্ষৰ প্ৰথম দিনটোতেই গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰে প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই উপস্থিত থাকে নেমকাৰ হাস্পতালৰ সঞ্চালক হিতেশ বৰুৱা বিশিষ্ট লেখিকা মৃণালিনী দেৱীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি সংগ্ৰামী সৈনিকে যিদৰে জীৱনৰ যাত্ৰাত জীৱনৰ সংগ্ৰামৰ মাজত নিজক জীয়াই ৰাখিবৰ কাৰণে যি সংগ্ৰাম কৰিছে আৰু সেই সংগ্ৰামৰ এক প্ৰত্যক্ষ দৰ্শন পম্পীয়ে দাঙি ধৰিছে আৰু ইয়াৰ দ্বাৰাই হয়তো অসম তথা ভাৰতবৰ্ষত এক সম্পূৰ্ণৰূপে এক চিহ্নিত হৈ ৰ'ব যে এটা জীৱন কেনেকৈ সংগ্ৰাম কৰি জীয়াই থাকিব পাৰি আৰু কেনেকৈ সংগ্ৰামেৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰি ভিডিঅ' জাৰ্নেলিষ্ট নিপুৰ সহযোগত বিতুপন শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ